নমস্কাৰ কৃষ্ণবাটৰ ব্লগৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা দিৱস 1992 চনৰ 5 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই 5 ফেব্ৰুৱাৰী দিনটো আজি আহি পৰিছে। সেয়েহে আজি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমসমূহ আপোনালোকক চমুকৈ দেখুৱাই যাম আৰু ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বলকচোন আমাৰ এই কাৰ্যক্ৰমসমূহ শুভাৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই যাম। আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ বাবে যি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে সেয়া কিছু মুহূৰ্ত মই দেখাম আৰু লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ কিছু মুহূৰ্ত দেখাই যাম। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। কোন হয় তুমি কি হ'ল তাত নামটো কোৱা কি আছা হনুমান আহোম সম্প্ৰদায় হয় নহয় মূলা গাভৰু আৰু এগৰাকী মূলা গাভৰুৱে নে মূলা গাভৰু বা আমাৰ দেশত বহুত মূলা গাভৰু আছে দেই। কোন সীতা দেৱী নেকি মীৰাবাই আৰু আমাৰ দেহিয়ে হাই বুলি কোৱা হাই। ধৰ্ম প্ৰচাৰ মাধ্যম স্বৰূপে সমাজক সুশৃংখল কৰাৰ উদ্দেশ্যে সৃষ্টি কৰিলে ধৰ্ম চৰ্চাৰ কেন্দ্ৰস্থল পৃথিবীর পরিসীমা শুনিছে অকুয়া পকুয়া বাতে করবাতে ঠিকনা আছে বিচারি যা এই বাতে কানো জানো স্নেহালিঙ্গ দিনটো আজি বিদ্যালয়ত কাম কৰি ইটো সিটো আৰু মই শিকোৱা ল'ৰা ছোৱালীবোৰক ডান্স শিকোৱা ল'ৰা ছোৱালীবোৰক কাপোৰ কানি পিন্ধাই দিয়াৰ পৰা আদি কৰি সকলোবোৰ কাম কৰি বহুত ভাগৰ লাগিছে। এতিয়া আহি ঘৰ পাইছোঁহি 7:30 বজাত। বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো। চাই কেনেকুৱা লাগিল জনাব আৰু পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ।